ঘৰৰ পৰা বিশেষ এটা কামত যোৰহাট টাউনলৈ বুলি ওলাই গৈছিলোঁ। ওলাই যাওঁতেনে কিছু দূৰ যোৱাৰ পাছত দেখিলোঁ প্ৰায় পুলিবৰৰ পৰা অজন্তা বাইপাছলৈকে বহু সংখ্যক বৃহৎ সংখ্যক মানুহ দেখা পালোঁ। আৰু কিছু দূৰ গাড়ীখন আগুৱাই লৈ যোৱাৰ পাছত কেইজনমান ব্যক্তিয়ে মোক গাড়ীখন আগলৈ যাবলৈ নিদিলে। তেওঁলোকক মই সুধিলোঁ যে কিয়। তেওঁলোকে ক'লে যে জুবিন দাক যোৰহাটলৈ শেষবাৰৰ কাৰণে আনিব লাগে আৰু তাৰ কাৰণে এইটো প্ৰতিবাদী কাৰ্যসূচী চলি আছে। আৰু মই দেখিলোঁ যে তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথটো আৰু চাবৱেটো গোটেই মানে পথকেইটাই তেওঁলোকে ভেটি ধৰি থৈ দিছে। আৰু বিভিন্ন সংখ্যক মই ছাইডত বহুত গাড়ীও দেখা পালোঁ আৰু বহুত সংখ্যক মানে হাজাৰ হাজাৰ মানুহ ইয়াত দেখা পালোঁ। আৰু যিহেতু তেওঁলোকে প্ৰতিবাদ কৰি আছে, সেই প্ৰতিবাদকাৰীখিনিক একচুৱেলি সেইটো সন্মান জনাই পেলাই মই আৰু বহুত জিদ নকৰিলোঁ যে মই যোৰহাট টাউন যাওঁ বুলি। গাড়ীখন ঘূৰাই আনিলোঁ, ঘূৰাই আনি পেলাই কিছু দূৰত ৰাখি পেলাই আকৌ প্ৰতিবাদকাৰীখিনিৰ ওচৰত কেইটামান ভিডিঅ' ফুটেজ লৈ পেলাই মই ঘৰলৈ বুলি গুচি আহিলোঁ। একচুৱেলি আমি জুবিন দাক সকলোৱে ভাল পাওঁ। এই প্ৰতিবাদকাৰীখিনিয়ে যেনেকৈ জুবিন দাক ভাল পায়, ঠিক তেনেকৈ ময়ো জুবিন দাক ভাল পাওঁ। গোটেই অসমবাসীয়ে জুবিন দাক ভাল পায়। যোৰহাটলৈ অনাৰ কথাটোত মই এটা কথা ক'ব বিচাৰোঁ যে চৰকাৰে হেনো, মই নিউজত চাই পেলাইহে কৈছোঁ, চৰকাৰে তেওঁলোকৰ পৰিয়ালৰ লগত পাতিছিলে কথাটো আৰু পৰিয়ালে যোৰহাট অহাটো বিচৰা নাই। আৰু যদি পৰিয়ালে বিচৰা নাই তেতিয়াহ'লে এই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পেলাই, বন্ধ কৰি পেলাই এনেকৈ অন্য মানুহক কষ্ট দি পেলাই এনেকুৱা ধৰণৰ প্ৰতিবাদ কৰি কোনো লাভ নাই। একচুৱেলি প্ৰতিবাদ যদি কৰিবলৈ আছেই তেতিয়াহ'লে বিভিন্ন বেলেগ ধৰণৰ প্ৰতিবাদো আছে। এনেকুৱা প্ৰতিবাদ একেবাৰে লাষ্ট পৰ্যায়ত কৰে আৰু এইটো বিষয়ত এনেকুৱা প্ৰতিবাদ কৰাটো কোনো যুক্তিসংগত নহয় বুলি মই ভাবোঁ। কাৰণ জুবিন গাৰ্গ একচুৱেলি আমাৰ সকলোৰে মৰমৰ প্ৰিয়, আমাৰ সকলোৰে হৃদয়ত আছে আৰু আগলৈও থাকিব। কিন্তু তেওঁক আমি জিদ কৰি ইয়ালৈ আনিব নোৱাৰোঁ, কাৰণ তেওঁৰ পৰিয়াল আছে, তেওঁৰ পৰিবাৰ আছে। তেওঁলোকৰ ঘৰৰ অভিভাৱকে যদি যোৰহাট অনাটো বিচৰা নাই তেতিয়াহ'লে এই প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি ব্লক কৰি পেলাই অন্য মানুহখিনিক কষ্ট দিয়াটো যুক্তিসংগত হৈছেনে? সেইটো চিন্তা কৰি চাবচোন। ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰি থোৱাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। যিখিনি এচেঞ্চিয়েল সামগ্ৰী সেইখিনি উজনিৰ পৰা নামনিলৈ, নামনিৰ পৰা উজনিলৈ যাব পৰা নাই। আৰু কিছুমান উজনি অসমৰ মানুহ জুবিন গাৰ্গক শেষবাৰৰ কাৰণে তেওঁলোক গুৱাহাটীলৈ চাবলৈ যাব বিচাৰিছে, কিন্তু তেওঁলোককো বাধা প্ৰদান কৰা হৈছে। আৰু যিসকলে জুবিন গাৰ্গক চাই পেলাই ঘৰমুৱা হৈছে সেইসকলো ঘৰলৈ যাব পৰা নাই। একচুৱেলি এইখিনি মোৰ মনৰ কথাহে আছিলে। মোৰ মনৰ কথাখিনি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ আগত তুলি ধৰিলোঁ। ধন্যবাদ।